আমাৰ পৰম্পৰা গোঁসাই মেলা আমাৰ কি কয় এসপ্তাহ মানে কি কয় প্ৰস্তুতি যোৱা 20 তাৰিখে এপ্ৰিল মাহ 20 তাৰিখে আমাৰ খাৰলি মেলা হ'ল 22 তাৰিখে 21 তাৰিখে আমাৰ গৰু বিহু হ'ল গোভা গৰু বিহু আৰু 22 তাৰিখে আমাৰ গোটেই মানে কি কয় গোভা ৰাজ্যত পৰম্পৰা পূজা অৰ্চনাবিলাক হ'ল আৰু আমাৰ কি কয় 24 তাৰিখৰ পৰা আমি পশ্চিমগাঁও আমাৰ পাতনীয়া ৰজাত আমি কৰ তুলি পেলাই আমাৰ এই অস্ত্ৰ শস্ত্ৰবিলাক পূজা অৰ্চনা কৰোঁ শুকুৰবাৰে তাতে বলি বিধান দিওঁ দি পেলাই আমি আকৌ নামঘৰত আহোঁ নামঘৰত আহি আমি জাদুৱা গোঁসাইক লৈ আমি মেলা প্ৰদৰ্শন কৰোঁ আৰু এই মেলাৰ প্ৰদৰ্শনৰ দুটা তাৎপৰ্য বিষয় আছে যে ইয়াত আমি পৌৰাণিক যিবিলাক অস্ত্ৰ শস্ত্ৰ সেইবিলাকক আমি মানে কি পূজা অৰ্চনা কৰোঁ যাতে আমাৰ তেজপুৰ ৰঙামাটিত আমাৰ যুদ্ধ হৈছিল আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছে যে সীতা জখলাটো ব্ৰিটিছৰ লগত আমাৰ তয়ামা ৰণ হৈছিল 151 জন সৈন্য মৃত্যু হৈছিলে দুই পক্ষৰ সেই যুদ্ধত যিটো ব্যৱহাৰ কৰা সামগ্ৰী যুদ্ধাস্ত্ৰবিলাক সেইবিলাকক আমি পূজা অৰ্চনা কৰি পেলাই আমি এইবিলাকক এতিয়া আধুনিক যুগত যেহেতু আমাৰ ৰাজনৈতিক ক্ষমতা নাই গতিকে এতিয়া সামাজিক মুৰব্বী যে গোভা ৰজা আছে তথাপিতো আমি পৰম্পৰাটো আগৰ যুদ্ধৰ যিখিনি আমি যুদ্ধ কৰিছিল সেইখিনি আমি এটা সংক্ষেপতে প্ৰতিৰূপক আমি দেখুৱাওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ